মানুহৰ এই ট্ৰেডমিল মানুহে 60,000 70,000 80,000 টকা দি ট্ৰেডমিল কিনে, কিন্তু তাত এসপ্তাহ 10 দিনৰ পিছত তাত কাপোৰ মেলি থয়। বহুতৰ ঘৰত মকৰা জাল বান্ধি যায়, বহুতে ফল্ড কৰি পেলাই থৈ দিয়ে। কিহৰ কাৰণে? নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য, আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। বহুতে মোক সুধি আছিলে ট্ৰেডমিলটো কামৰ বস্তু হয় নে নহয়। 100% হয়। তো সেইটো মই আগতেই কৈ দিছোঁ যে 100% কামৰ বস্তু। কথাটো হ'ল, মই এটা কথাই কওঁ, বা আপুনি বেলেগ এক্সপাৰ্টবোৰৰ ভিডিঅ' চালেও গম পাব যে পেট কমাবলৈ মেইনলি ডায়েটটোহে মেইন। তো ডায়েটটো যদি ফ'ল' কৰে, ডায়েট প্লেনৰ প্ৰয়োজন নাই। আপোনালোকে গম পাব, মই কৈ আছোঁ কথাখিনি। নিজৰ খানাটো কিছুমান বস্তু যদি এভইড কৰি দিয়ে, অট'মেটিকেলি ফেট কমি যাব। তো ট্ৰেডমিলটোৰ কাম হ'ল সি ৱৰ্কআউট কৰায় বেছিকৈ। আমি যেতিয়া কৰিব নোৱাৰা হৈ যাম, আমি যদি এনেই নৰ্মেলি ৰাস্তাত দৌৰিলোহেঁতেন, অলপমান গৈ পেলাই ৰৈ দিলোহেঁতেন। কিন্তু যিটো ইলেক্ট্ৰিক ট্ৰেডমিল হয়, যিটো মানে কাৰেণ্টত চলে, মটৰ যিটোত থাকে, যিটোৱে নিজে দৌৰায় আপোনাক, সেইটোৱে উপায় নহয়, আপুনি দৌৰিবই লাগিব। সি জোৰজবস্তি আপোনাক দৌৰাব, তেনেকুৱা কথা আছে। কিন্তু তাতো যেতিয়া ভাগৰ লাগে মানুহে অফ কৰি দিয়ে, কথাটো সেইটো। তো চব বস্তুৰ এটা লিমিট থাকে। মানুহজনৰ কেপাচিটি মতে সেইটো মেচিনটো চলিব। মানুহজনৰ ডেডিকেশ্যনটোৰ ওপৰত কথা। তেখেতে যদি ভাবে যে ইমানখিনি সময় বা ইমানখিনি ওলাই থাকে তাত মনিটৰ, এতিয়া যিসকলে ব্যৱহাৰ কৰিছে তেখেতসকলে গম পাব যে ইমানখিনি টাৰ্গেটলৈকে মই কৰিমেই। তো সেই তেনেহ'লে ঠিক আছে। কিন্তু কিছুমানে এনেই ঘূৰিলে, দৌৰি দিলে, ভাগৰ লাগি গ'ল, ৰখি দিলে, তো সেইটোত কাম নাই। চিম্পল কথা আৰু, চব বস্তুৰ ব্যৱহাৰৰ ওপৰত কথা। কিন্তু মই প্ৰত্যেকটো ভিডিঅ'ত কওঁ, বা মই পাৰ্চনেলিও কওঁ যে এক্সাৰচাইজ কৰি ফেট নকমে। এতিয়া বহুতৰ খং উঠি গৈছে চাগে, মই 5 কেজি কমাই দিছোঁ। 2 কেজি 5 কেজি চবেই কমাব পাৰিব। সেইটো আপুনি ঘৰত জঁপিয়াই থাকিলেও সেই 2 কেজি 5 কেজি কমি যাব। 80ৰ পৰা 85% ফেট খানাৰ ওপৰত ডিপেণ্ড কৰে। 20% হেভি ৱৰ্কআউট যদি কোনোবাই কৰে, 20% ফেট আপুনি এক্সাৰচাইজ কৰি কমাব পাৰিব। তো কথাটোৱে হ'ল, প্ৰয়োজন আছে নে নাই পেট কমোৱাৰ। ফেটৰ কথা কৈছোঁ দেই, ফিটনেছৰ কথা কোৱা নাই। যিসকলে ফেট কমাব বিচাৰে, পেট কমাব বিচাৰে, ৱেট কমাব বিচাৰে, তেখেতসকলে এক্সাৰচাইজৰ উপৰিও খানাটো মেইন হ'ল খানাটো। তাৰ উপৰি এক্সাৰচাইজ কৰিলে সি হেল্প কৰে। গতিকে ট্ৰেডমিলটো বহুত ভাল বস্তু হয়। মানুহে বদনাম কৰি পেলাইছে ট্ৰেডমিলটোক কাপোৰ মেলা মেচিন কৰি পেলাইছে বহুতে। তো ট্ৰেডমিল আপোনালোকে আচলতে দোকানৰ পৰা কিনিবই নালাগে। কাৰণ আপুনি কাৰোবাৰ যদি ট্ৰেডমিল আছে বুলি গম পায়, তেখেতক এবাৰ টাচ দি দিয়ক, দাদা ট্ৰেডমিলটো বেচিব নেকি? বেচে যদি মোক খবৰ কৰিবচোন। লগে লগে মানুহজনে চিন্তা কৰিব, বেছি দিব পৰা হ'লে ভাল আছিলে। একদম আনইউজড বা কমকে ইউজড হোৱা ভাল মেইনটেইন, মানে নচলিলেতো ভালে মেইনটেইন হৈ থাকিব, তেনেকুৱা ট্ৰেডমিল আপুনি পাই যাব সস্তাত। প্ৰত্যেকজন মানুহে বেচিবলৈ চিন্তা কৰে। নতুনকৈ কিনাসকলৰ কথা কোৱা নাই, পুৰণাসকল। মোক বহুতে সুধিছে, বিশ্বনাথ চাৰিআলিলৈ কোনোবা শ্বিফ্ট হৈ আহিল বেলেগ জেগাৰ পৰা, ট্ৰাকত গোটেই সোপা বস্তু আনিব পাৰিলে ট্ৰেডমিলটো আনিবলৈ জেগা নহ'ল, গোটেই ট্ৰেডমিলটো তাত বেছি থৈ আহে। ইয়াতো বহুতে শ্বিফ্ট হৈ পেলাই গুচি যায়। মোক সোধে, তোমাৰ তাত লাগিব নেকি ট্ৰেডমিল? মোৰ ট্ৰেডমিলটো নিনো আৰু। তো বস্তুটো প্ৰয়োজনীয় নহয় মানুহৰ কাৰণে, কিছুমান মানুহৰ কাৰণে। গতিকে মই কওঁ ভাল বস্তু। ট্ৰেডমিলটো বহুত মানুহে কিনে, ট্ৰেডমিল কিনে, এই চাইকেলখন কিনে, টুইষ্টাৰ কিনে। এসপ্তাহ পিছত বা এমাহ পিছত সেইটো পৰি থাকে। এতিয়া আপোনালোকে চিনাকি, আপোনালোকে গম পোৱা ট্ৰেডমিল থকা মানুহৰ ঘৰত এবাৰ এনেই ফুৰি আহিব, ট্ৰেডমিলটোৰ অৱস্থা কি হৈ আছে। যিসকল বেছি মোচামুচি কৰি থাকে, তেখেতসকলে এটলিষ্ট মুচি মেলি থয়, কিন্তু সেই ফল্ড হৈয়ে থাকে। আৰু কিছুমান আগৰ দিনৰখিনি ফল্ড হ'ব নোৱাৰে, তো তাত কাপোৰেই মেলে, ঘৰ মোচা কাপোৰখনো মেলে। মানুহে ওচৰ চুবুৰীয়াক দেখি তেখেততকৈ বেছি দামী ট্ৰেডমিল এটা কিনিছে, কিন্তু কাপোৰ মেলি থৈ দিয়ে এসপ্তাহৰ পিছত বা এমাহৰ পিছত। আৰু প্ৰত্যেকজন মানুহ, মইতো গেৰেণ্টি দি ক'ব পাৰোঁ, কোনোবাই যদি নহয় বুলি কয় মোক ইয়াত গালি পাৰি দিব, প্ৰত্যেকজন মানুহে, নতুনখিনিক বাদ দি প্ৰত্যেকজন মানুহে ট্ৰেডমিলটো ব্যৱহাৰ কেইদিনমান কৰি অফ কৰি ৰাখিছে, বা মনত পৰিলে কৰে, তেনেকুৱা। এতিয়া কোনো এজন মানুহ নাই যোনে প্ৰত্যেক দিনাই এটা টাইম উলিয়াই পেলাই, ৰাতিপুৱা আবেলি যিয়ে হওক নিজৰ সুবিধা মতে প্ৰত্যেক দিনাই ট্ৰেডমিলটো চলাই আছে, নিজেও দৌৰি আছে বুলি ক'ব নোৱাৰে কোনেও। কথাটো হ'ল, বহুতৰ ট্ৰেডমিল বেয়া হৈ পৰি আছে। কিহৰ কাৰণে?
যেতিয়া সুধিব যাওঁ এইটো চলি আছে নে নহয়, এইটো কিবা এটা বেয়া হৈ আছে, মটৰটো চলা নাই, হেৰি ছাৰ্ভিচ চেণ্টাৰৰ মানুহ মাতিছোঁ, সিহঁত অহাই নাই। ঠিক আছে, সেইকাৰণে ৰাখি দিছে। নিজৰ গাড়ীখন যদি বেয়া হ'লহেঁতেন, গাড়ীখনত কিবা এটা শব্দ হ'লেই লগে লগে ডিলাৰলৈ গুচি যায় বা লগে লগে মেকানিক মাতে। কোনোবা দিনা যদি চাকৰি কৰা মানুহ হ'লে ডিউটি অফ কৰি, কাৰণ বহুত ডিলাৰ দেওবাৰে বন্ধ থাকে, গতিকে ডিউটিৰ পৰা ছুটি লৈ 8টা বজাতে গাড়ী লগায় ডিলাৰত। কিহৰ কাৰণে? শব্দ এটা হৈ আছে নহয়, ট্ৰেডমিলটো বেয়া হৈ এবছৰ পৰি আছে, ছাৰ্ভিচ চেণ্টাৰৰ মানুহ অহা নাই। নাহিব পাৰে ছাৰ্ভিচ চেণ্টাৰৰ মানুহ, বেলেগ মেকানিকক দেখাব পৰা যায়। কথাটো তেনেকুৱা। তো প্ৰত্যেকজন মানুহে ট্ৰেডমিলটো পেলাই থৈ দিয়ে, ব্যৱহাৰ নকৰে। গতিকে মেইন কথাটোৱে হ'ল, এতিয়া কোনোবাই ট্ৰেডমিল ব্যৱহাৰ কৰে নকৰে সেইটোলৈ কথা নাই, কথাটো হ'ল মোক যোনে সোধে মই ক্লিয়াৰ কৰি দিওঁ। তো ট্ৰেডমিল ভাল বস্তু, কিন্তু আপুনি সেইটোক আপুনিহে চলাব পাৰিব লাগিব। এতিয়া বহুতে ডাম্বেল, আমি সৰুতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ, কলেজত পঢ়োঁতো আমি ডাম্বেল আনো, এই ডাম্বেল চাম্বেলবোৰ কিনো, প্ৰত্যেকটো ল'ৰাই ক'ৰবাৰ পৰা হ'লেও কালেক্ট কৰে। কোনোবাই কিনি আনে, কোনোবাই বেলেগৰ পৰা আনি ৰাখে, এসপ্তাহ 10 দিন, তাৰপিছত বিচনাৰ তলত থাকে। এতিয়াও যদি আমাৰ ঘৰত বিচাৰে, ক'ৰবাত একদম মামৰ চামৰ ধৰি যায় ডাম্বেল দুটামান এতিয়াও পৰি থাকিব, চবৰে ঘৰত সেইটো। ট্ৰেডমিলটোৰো তেনেকুৱা হয়। কথাটো হ'ল নতুনতে চখ থাকে, বস্তুটো প্ৰয়োজনীয় নহয়। এইটো কাৰণে প্ৰয়োজনীয় নহয় কাৰণ যিখিনি ৱৰ্কআউট কৰে আপোনালোকে, ইচ্ছা যদি কৰে, তাতকৈ বেছি এক্সাৰচাইজ আমি ঘৰত কৰিব পাৰোঁ। অকল খোজকাঢ়ি থকাটো, দৌৰি থকাটোৱেই নহয়, তাতকৈ বেছি এক্সাৰচাইজ আমি ঘৰত কৰিব পাৰোঁ। প্ৰত্যেকে জানেও য়োগা কৰি পেলাই ফেট নকমে, সেই কৈছোৱেই 20%। মেক্সিমাম হাৰ্ড ৱৰ্কআউট কৰিলে 20% কমিব, আৰু নৰ্মেলি 10% 15% কমি যাব। আমি ৰাস্তাত খোজকাঢ়িলেও সেইটো কমি যাব। যদি পেটডাল কমাম বুলি ভাবিছে, ৱেট কমাম বুলি ভাবিছে, খানাটো মেইন। এতিয়া বহুতে কয় ডায়েট প্লেন এখন দিবাচোন। ডায়েট প্লেন বুলি কথা নাই। ডায়েট প্লেনটো দিবলৈ হ'লে প্ৰত্যেকটো ডায়েট প্লেনত প্ৰত্যেকৰে, যাৰে ডায়েট প্লেন লওক, লিখাই থাকিব হেল্ডি ডিনাৰ, হেল্ডি লাঞ্চ, তেনেকুৱা কথা, বা অমুক তমুক তমুক। সেই হেল্ডিটো, হোৱাট ইজ হেল্ডি? প্ৰথম হেল্ডিটো শিকি ল'ব লাগিবতো। গতিকে মইতো কৈছোঁ এসপ্তাহ আপুনি অইল ফ্ৰী খাই মোলৈ ফটো পঠাই থাকক, ব্ৰেকফাষ্টত কি খাইছে, ৰাতি কি খাইছে, দুপৰীয়া কি খাইছে। অইল ফ্ৰী যদি খাব পাৰিছে, তাৰমানে এইটো হেল্ডি খানা। তাৰপিছতহে ডায়েট প্লেনৰ কথা আহিব যে ৰাতিপুৱা 6টা বজাত এইটো খাব, 5টাত এইটো খাব, 7টাত এইটো খাব, তাৰপিছত আহে। তো কথাটো হ'ল, যদি আমি পেট কমাম বুলি ভাবিছোঁ, তেনেহ'লে আমি প্ৰথমতে ভাবি ল'ব লাগিব আমি কিয় ভাবিছোঁ। যে সেই কাৰোবাক দেখিছিলোঁ সেইকাৰণে ভাবিছোঁ, নে ক'ৰবাত বিয়া এখনত গৈ ধুনীয়াকৈ ফটো এখন উঠিব লাগিব সেইটো কাৰণে ভাবিছোঁ, নে নিজে ফিট হৈ থাকিব বিচাৰিছোঁ। এতিয়া চাওক, মই প্ৰত্যেকবাৰেই কওঁ যে আমাৰ ফেমিলিত, আমাৰ ওচৰত, আমাৰ গাঁওখনত, আমাৰ ছ'চাইটিত, আমাৰ ফ্ৰেণ্ড চাৰ্কুলত আমাতকৈ বেছি শকত মানুহ আছে। গতিকে আমিও যদি শকত হৈ থাকোঁ, কোনেও নাহাঁহে আমাক, গতিকে একো প্ৰব্লেমেই নাই, আমি যি মন যায় তাকে খাব পাৰোঁ। আৰু যদি ভাবোঁ যে 2 বছৰ আগত মোৰ হেল্থটো কেনেকুৱা আছিলে আৰু এতিয়া কি হৈ আছে, তেনেহ'লে আৰু 2 বছৰ পিছত কি হ'ব, তেনেহ'লে চিন্তা কৰিব লাগিব যে মোক টেষ্ট লাগে নে ৰিজাল্ট লাগে। যদি ৰিজাল্ট লাগে তেনেহ'লে টেষ্টটোত কম্প্ৰমাইজ কৰিব লাগিব। তো টেষ্টত কম্প্ৰমাইজ নহয়, চব বস্তু টেষ্টিকৈ বনাব পৰা যায় অইল ফ্ৰী। চাৰ্জ কৰিলে এগাল ভিডিঅ' ওলাই যাব। ট্ৰেডমিলৰ কথাটো আহোঁ, জিমবোৰত দেখা পাইছে, জিমবোৰত ট্ৰেডমিল থাকে। কোনফালে থাকে? জিমটোৰ কোনফালে থাকে? য'ত গ্লাছ লগোৱা আছে, য'ত বাহিৰৰ পৰা মানুহে দেখা পায়। চাবচোন টাউনবোৰত, য'ত ৰাস্তাৰ কাষত জিমবোৰ থাকে, মোৰ এৰিয়াত বিশ্বনাথ চাৰিআলিতো আছে 2-3টা জিম, ফ্ৰণ্ট ছাইডটোত ৰাখে, যাতে ৰাস্তাৰ পৰা মানুহে ট্ৰেডমিল কেইটা দেখা পায়, দৌৰি আছে, কোনোবাই মুঠতে দেখি থাকে আৰু। তো মানুহৰ ইণ্টাৰেষ্টটো সেইবোৰত। সেই ট্ৰেডমিলটোতকৈ বেছি ৱৰ্কআউট হোৱা ইনষ্ট্ৰুমেণ্ট সেই জিমটোত এগাল আছে। এটা এক্সাৰচাইজ কৰা চেণ্টাৰ, ফিটনেছ, জুম্বাত তাতকৈ বেছি ৱৰ্কআউট হয়, এৰবিক্সত বেছি ৱৰ্কআউট হয়, য়োগাৰো সূৰ্য নমস্কাৰ কৰিলে তাতকৈ বেছি ৱৰ্কআউট হয়, গোটেই বডিৰ এক্সাৰচাইজ হৈ যায়। কথাটো হ'ল প্ৰত্যেকটো বস্তু প্ৰয়োজনীয়, খালি তাক ব্যৱহাৰ কৰিব লাগিব, পেলাই থ'লে নহয়। গতিকে বহুতে এই ভিডিঅ'টো চাই বহুতে কয় ট্ৰেডমিলটো ব্যৱহাৰ নোহোৱাহেঁতেন নুলিয়ালেহেঁতেন। ব্যৱহাৰ হয় কাৰণে উলিয়াইছে, আমি ব্যৱহাৰ কৰিব নাজানো, আমি চব বস্তু অলপ কৰি পেলাই বাদ দি দিওঁ, পেলাই থৈ দিওঁ মানে। গতিকে পেলাই থ'ব নালাগে, কথাটো হ'ল আমি ব্যৱহাৰ কৰিব লাগিব। কিন্তু পইচা দি কিনিছে ভাই, ৰিজাল্ট কিন্তু পাব লাগিব আপুনি। আপোনাৰ কষ্টৰ পইচা 50,000 60,000 1 লাখ 1.5 লাখ টকাৰ ট্ৰেডমিলো মানুহে ব্যৱহাৰ কৰি আছে।
তো নিজৰ বাইকখন বা স্কুটিখনৰ দাম যিমান তাতকৈ বেছি দামী ট্ৰেডমিল এটা কিন্তু আপোনাৰ ঘৰত আছে। গতিকে সেই স্কুটিখন বা বাইকখনক আমি যিমান মেইনটেনেঞ্চ কৰোঁ, যিমান ব্যৱহাৰ কৰোঁ, এইটোক কিন্তু এলাই আথনি কৰিলে নহয়। সি আপুনি কিহৰ কাৰণে আনিছে? লোকক দেখি পেলাই ময়ো আনিম ৰাখি দিওঁ এটা, সেইটো বুলি অনা নাই। আপুনি আপোনাৰ হেল্থটো ভাল হওক বুলি আনিছে। গতিকে হেল্থটো যাতে ভাল হয় সেইকাৰণে তাক ইউটিলাইজ কৰিব লাগিব। তো কাপোৰ মেলা মেচিন কৰি নথব। কাপোৰ মেলিবলৈ 20 টকাৰ এটা এনেকৈ ৰোল পায়, ৰছী 20 টকাটো পাই যায়, এই ৰঙা নীলা তেনেকুৱা। সেয়া আনি আপুনি গোটেই চোতালখন বান্ধিব পাৰিব। যদি চাদ আছে চাদৰ ইফালৰ পৰা সিফাল বান্ধি দিব পাৰিব কাপোৰ মেলিবলৈ। কাপোৰ মেলিবৰ কাৰণে 80,000 বা 60,000ৰ সৰু মেচিন এটা প্ৰয়োজন নাই। গতিকে সেই তেনেকুৱা কথা। গতিকে কটাৰী এখনেৰে তামোলো কাটিব পাৰি, মানুহো কাটিব পাৰি। এতিয়া ব্যৱহাৰটো কি হিচাপে কৰে সেইটো লৈ কথা। গতিকে বস্তুটো ভাল হিচাপে ব্যৱহাৰ কৰক। ট্ৰেডমিলটো বদনাম কৰিব নালাগে। তো হয়তো কোনোবাই বেয়া পাই যাব পাৰে, কিন্তু বেয়া পাবলগীয়া কথা নহয়। যদি মইতো গেৰাণ্টি দি এতিয়াও কৈছোঁ যে পুৰণা মানুহ এজনে এবছৰ আগত যিসকলে কিনিছে প্ৰত্যেক দিনা ইউজ কৰি আছোঁ বুলি মোক যদি কৰিছে মোক লিখি দিয়ক, গালিও ভৰাই দিব পাৰে। আৰু মই আকৌ কৈছোঁ ট্ৰেডমিল কোনোবাই যদি কিনিম বুলি ভাবিছে এনেই বেছি দাম দি পেলাই দোকানৰ পৰা কিনি লাভ নাই। আপোনালোকে নতুন চিনাকি মানুহ যাৰ আছে নেবেচিবও পাৰে, এবাৰ খালি শুনাই থওক। কেতিয়াবা যদি বেচে মোক খবৰ দিব দেই বুলি ক'ব। মানুহজনে লগে লগে বেচাৰ কথা চিন্তা কৰিব। হয়তো দাম দৰ কিছুমানে বেছি লোভ চুপ কৰি থাকে, বেছি দাম ক'ব পাৰে, হয়তো বেছি দাম পালে বেছি দি দিম আৰু তেনেকৈ টাইপত বহুতে ভাবিব পাৰে। কিন্তু প্ৰত্যেকজন ট্ৰেডমিল থকা মানুহে এইটো বেচাৰ কথা চিন্তা কৰে। নহ'লে ঘৰ চিফ্ট কৰিলে বিচনা আলমাৰি চালমাৰি চব উঠি যায়, এই পুৰণা বাকচ চাকচ চব উঠি যায়, কিন্তু ট্ৰেডমিলটো গাড়ীত উঠিবলৈ জেগা নহয়। তেনেকুৱা বহুতৰ হৈ যায়। গতিকে একদম চিম্পল কথা, হেল্থটো ভাল হ'বলৈ হ'লে প্ৰথমতে নিজক ভাল পাব লাগিব। নিজক যেতিয়া আমি ভাল পাম তেতিয়া নিজৰ নিচিনাকৈ বনাব পাৰিম। গতিকে এইখিনিয়ে কথা। সকলোকে শুভেচ্ছা জনাইছোঁ। এক্সাৰচাইজ কৰি থাকক, ৱৰ্কআউটটো ভালকৈ কৰক, একদম সুস্থ হৈ থাকক। ধন্যবাদ।